মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ কাঁহৰ মেল এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। আহাচোন প্ৰশ্ন উত্তৰসমূহত কিনো আছে তাকে চাওঁ। তোমালোকে পাঠটি ধুনীয়াকৈ ২-৩ বাৰ ঘৰত পঢ়ি ল'বা আৰু লগতে পাঠৰ তলত থকা এই শব্দ অৰ্থসমূহো তোমালোকে পঢ়ি ল'বা। তাৰ পাছতে চোৱাচোন, প্ৰথমে কোৱা আৰু তাৰপিছত লিখিব দিছে। কহাৰ গাঁৱৰ লোকসকল খেলপথাৰত উপস্থিত হোৱাৰ কাৰণ কি আছিল? কহাৰ গাঁৱৰ লোকসকল খেলপথাৰখনত এখন বিশেষ মেলত অংশগ্ৰহণ কৰিবৰ বাবে উপস্থিত হৈছিল। তাৰ পাছৰ প্ৰশ্নত আছে, খেলপথাৰত উপস্থিত গঞাসকলৰ মাজত কি আলোচনা চলি আছিল? খেলপথাৰত উপস্থিত গঞাসকলৰ মাজত মেলখনৰ সম্ভাৱ্য কাৰণ সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা চলি আছিল। তাৰ পাছতে আছে, কোনে মেলৰ কাম আৰম্ভ কৰিলে? মেলৰ কাম শ্ৰীযুত ঘটিৰাম কাঁহে আৰম্ভ কৰিলে। ঘটোত সুধিছে, মেলৰ সভাপতি কাক পতা হৈছিল? মেলৰ সভাপতি শ্ৰীযুত ভোগজৰা দেৱক পতা হৈছিল। নম্বৰত কৈছে, কোনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল? শ্ৰী লুটাৰাম কাঁহে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল। প্ৰথম চটোত মেলখনৰ উদ্দেশ্য কি আছিল? অতীজতে অসমত কাঁহৰ বৰ সমাদৰ আছিল, কিন্তু বৰ্তমান সময়ত কাঁহৰ সমাদৰ কমি আহিছে। এই সমস্যাটোৰ সমাধান কৰাটোৱেই মেলখনৰ প্ৰধান উদ্দেশ্য আছিল। তাৰ পাছতে আছে, কাৰ দ্বাৰা গীত পৰিৱেশন কৰা হৈছিল? বৰবাতি, পিয়লাবাতি, বানবাতি, হাতীখুজীয়া বাতি, জোলবাতি, খুৰীবাতি আৰু মেলাহী বাতিৰ দ্বাৰা গীত পৰিৱেশন কৰা হৈছিল। কোনে কাঁহ শিল্পৰ ইতিহাস বৰ্ণনা কৰিছিল? শ্ৰীযুতা বেৰাকাহি ডাঙৰীয়ানীয়ে কাঁহ শিল্পৰ ইতিহাস বৰ্ণনা কৰিছিল। ইতিমধ্যে তোমালোকক মই ইয়াৰ আগৰ বহুতো প্ৰশ্ন উত্তৰ দিয়া হৈছে, ভিডিঅ'সমূহ তোমালোকে চাবা। আজি তোমালোকক প্ৰথমে ১ নম্বৰ প্ৰশ্নকেইটা লৈ আহিলোঁ, তাৰ পাছত ক্ৰমান্বয়ে এটিকৈ প্ৰশ্ন লৈ আহিম। তোমালোকে মোৰ ভিডিঅ'সমূহ চাই যাবা। ভাল লাগিলে মোৰ ভিডিঅ'সমূহ লাইক শ্বেয়াৰ কৰিবা। পাছফালৰ পৰা হয়তো তোমালোকে কিছু আৱাজ শুনি থাকিব পাৰা, মাত শুনিব পাৰা, তাৰ কাৰণে মোক ক্ষমা প্ৰাৰ্থী। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।